সাম্প্ৰতিক সময়ত অসমত সবাতোকৈ চৰ্চিত বিষয়টোৱে হৈছে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত কোনটো ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব নে জাতীয় কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এই বিষয়টোৰ ওপৰত। আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমবাৰৰ কাৰণে যদি আমাৰ চেনেলৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ইতিমধ্যে আমাৰ ৰাজ্যখনত পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সাংঘাতিক ধৰণে ৰাজনৈতিক দলসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বৰ্তমান অসমত যি NDA মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ সহযোগী দলসমূহে প্ৰস্তুতি পাই তুংগত উঠাইছে। একে সময়তে অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা সাংসদ গৌৰৱ গগৈ, যাক অসমৰ ৰাইজে লোকসভাত অতি স্পষ্টভাৱে ভাষণ ৰখাৰ কাৰণে সমৰ্থন জনাই আহিছে, জনপ্ৰিয়তা লাভ কৰিছে অসমৰ ৰাইজৰ মাজত। এই দুজন নেতাৰ ভিতৰত কোনটো ৰাজনৈতিক দলৰ পৰা কোনজন ৰাজনৈতিক নেতাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব তাক লৈ সাংঘাতিক ধৰণে জল্পনা কল্পনা চলি আছে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনৰ ফালৰ পৰা তথা ভাৰতীয় জনতা পাৰ্টী দলটোৰ পৰা তেওঁলোকে ৰাইজক জনাইছে যে বিগত 5 বছৰত 2021 চনৰ পৰা 26 চনৰ আজি পৰ্যন্ত কি কাম জনসাধাৰণৰ কাৰণে কৰিলে, বিকাশৰ এখন দীঘলীয়া তালিকা তেওঁলোকে প্ৰদান কৰিছে। আমি আপোনালোকৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টীয়ে কি কাম কৰিলে সেই বিষয়ে আমি আপোনালোকক জনাম। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজক জনাইছে যে বিগত 5 বছৰত তেওঁলোকে অসমত 1.5 লাখ চৰকাৰী চাকৰি দিবৰ কাৰণে সক্ষম হৈছে। আৰু তেওঁলোকে জনাইছে যে 1 টকাও তেওঁলোকে কাৰোৰ পৰা ঘুচ নোলোৱাকৈ অৰ্থাৎ সম্পূৰ্ণ নিকাভাৱে প্ৰায় 1.5 লাখ অসমৰ নিবনুৱা যুৱক যুৱতীক তেওঁলোকে চাকৰি প্ৰদান কৰিছে। গতিকে সেই দৃষ্টিকোণৰ পৰা স্বাধীনতাৰ পিছতে এই চৰকাৰখন হৈছে আটাইতকৈ সফল চৰকাৰ তেওঁলোকে এই বুলি দাবী কৰিছে। তেওঁলোকে উল্লেখ কৰিছে অসমৰ যি শিক্ষাৰ্থী আছে, ছাত্ৰ ছাত্ৰী সমাজ আছে, তেওঁলোকৰ কাৰণে বিগত 5 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যথেষ্টখিনি কাম কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে নিযুত মইনা আঁচনিৰ যোগেদি ছাত্ৰীসকলক প্ৰতি মাহতে পঢ়িবৰ কাৰণে চৰকাৰে খৰচ প্ৰদান কৰিছে। সেয়াই নহয়, যিসকল মেধাৱী ছাত্ৰী আছে, ছাত্ৰ আছে, তেওঁলোকক স্কুটি প্ৰদান কৰা হৈছে, নামভৰ্তি বিনামূলীয়া কৰি দিয়া হৈছে, হোষ্টেলত থকাৰ কাৰণে খৰচ প্ৰদান কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে নিযুত মইনা আঁচনি, প্ৰজ্ঞান ভাৰতী আঁচনি, বাবু আঁচনি, জ্ঞান ভাৰতী আঁচনি, জীৱন প্ৰেৰণা আঁচনি আদি বিভিন্ন আঁচনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা লাভৰ বাটত থকা বাধা নাইকিয়া কৰি সুচাৰুৰূপে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে সহায় কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী জনাই আহিছে। তেওঁ উল্লেখ কৰিছে যে অসম চৰকাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দায়বদ্ধ। গতিকে এইখন চৰকাৰ হৈছে এনেকুৱা এখন চৰকাৰ যি সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে চিন্তা কৰে। অসমৰ দৰে এখন দুখীয়া ৰাজ্য য'ত ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ কাৰণে নামভৰ্তিৰ কাৰণে তেওঁলোকে আৰ্থিক যি সমস্যাৰ সন্মুখীন হ'ব লগা হয় সেই সমস্যা তেওঁলোকে দূৰ কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এই চৰকাৰখনৰ কাৰ্যকালত তেওঁ প্ৰায় 1 লাখতকৈ অধিক বিঘাৰ ভূমি বেদখলকাৰী সন্দেহজনক বাংলাদেশী কবলৰ পৰা মুক্ত কৰিছে তথা অসমৰ যিসমূহ সত্ৰ আছে সেই সত্ৰসমূহৰ বেদখলকৃত মাটি উদ্ধাৰ কৰি অসমত থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি তেওঁ অব্যাহত ৰখাত সহায় কৰিছে। আৰু উল্লেখ কৰিছে এইবাৰ যদি নিৰ্বাচনত তেওঁ দল শাসনত আহে অনাগত 5 বছৰত প্ৰায় 5 লাখ বিঘা ভূমি বেদখলকাৰী কবলৰ পৰা মুক্ত কৰিব আৰু অসমক বেদখলকাৰী কবলৰ পৰা মুক্ত কৰি থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি যাতে অব্যাহত থাকিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিছে। আৰু সেইকাৰণে তেওঁ কৈছে যে সমাগত বিধানসভা নিৰ্বাচনত অসমত ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাটো নিশ্চিত। তদুপৰি তেওঁ উল্লেখ কৰিছে যে অসমৰ প্ৰায় 100তকৈ অধিক বিধানসভা সমষ্টিত তেওঁ চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰায় প্ৰতিটো সমষ্টিত গড়ে 30ৰ পৰা 35,000 মহিলাক 10,000কৈ টকা তেওঁলোকৰ স্বাৱলম্বনৰ কাৰণে প্ৰদান কৰিছে। গতিকে সেই দৃষ্টিকোণৰ পৰাও
বিজেপি দলে ক'ব বিচাৰে যে এইসকল মহিলাৰ পৰা তেওঁলোকে নিৰ্বাচনত ভোট লাভ কৰিব, তেওঁলোকে জয়যুক্ত হোৱাৰ যি পথ আছে সেই পথ ইতিমধ্যে মুকলি হৈ আছে। কেৱল সেয়াই নহয়, বিজেপি দলৰ ফালৰ পৰা কোৱা হৈছে তেওঁলোকে প্ৰতিগৰাকী মহিলাক অসমৰ প্ৰায় 30ৰ পৰা 40 লাখ মহিলাক প্ৰতি মাহে তেওঁলোকে 1250 টকাকৈ তেওঁলোকে মহিলাসকলক প্ৰদান কৰি আহিছে, যাতে মহিলাসকলে নিত্য ব্যৱহাৰ্য কিছু সামগ্ৰী ক্ৰয় কৰি ঘৰখনক সকাহ প্ৰদান কৰিব পাৰে। তদুপৰি অসমৰ জনসাধাৰণক বিনামূলীয়াকৈ চৰকাৰী চাউল যোগান ধৰা হৈছে আৰু 100 টকাৰ মূল্যৰ ভিতৰত দালি, নিমখ আদিও যোগান ধৰা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে মিঠাতেলো তেওঁৰ চৰকাৰে যোগান ধৰিব। কেৱল সেয়াই নহয়, বৃদ্ধ পেঞ্চন আঁচনি ধন বৃদ্ধি কৰিছে, কৃষকসকলৰ কাৰণেও তেওঁৰ চৰকাৰে যথেষ্ট আৰ্থিক সাহায্য দিছে। তদুপৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত অসমৰ প্ৰায় 3 লাখ যুৱক যুৱতীক যিসকলে নিবনুৱা হৈ আছে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ ফালৰ পৰা 1 লাখকৈ টকা প্ৰদান কৰা হৈছে। গতিকে অসম বিজেপি চৰকাৰখনে দাবী কৰিছে যে ইমানবিলাক বিকাশৰ কাম কৰাৰ কাৰণে এইবাৰ অসমত বিজেপি চৰকাৰ হোৱাটো নিশ্চিত। জাতীয় কংগ্ৰেছ দলে কোনো পধ্যে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে। কেৱল সেয়াই নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে তেওঁৰ চৰকাৰৰ দিনত অসমৰ গাঁৱে ভূঞে যিসমূহ কেঁচা পথ আছে, কেঁচা দলং, কাঠৰ দলং আছিলে, সেই কাঠৰ দলংসমূহ পকীকৰণ কৰা হৈছে আৰু গুৱাহাটীত এখন নতুন দলং, গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰিছে। কেৱল সেয়াই নহয়, গুৱাহাটী মহানগৰীত তেওঁলোকে বিভিন্ন ফ্লাইঅভাৰ নিৰ্মাণ কৰিছে। অসমৰ বিভিন্ন জিলাসমূহত ব্যস্ততাপূৰ্ণ পথসমূহত ফ্লাইঅভাৰ নিৰ্মাণ কৰি বিকাশৰ গতি খৰতকীয়া কৰিছে। তদুপৰি অসমত ঔদ্যোগিকৰণৰ সম্প্ৰসাৰণৰ কাৰণে জাগিৰোডত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প প্ৰায় 27,000 কোটি টকা ইতিমধ্যে অসমত আৰম্ভ হৈছে আৰু অসমত ঔদ্যোগিকৰণৰ জৰিয়তে বিভিন্ন কোম্পানীসমূহক আমন্ত্ৰণ জনোৱা হৈছে যাতে ইয়াত ঔদ্যোগিকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰি অসমৰ যুৱক যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিব পাৰে। এইখিনি আমাৰ কথা নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা ভাৰতীয় জনতা পাৰ্টীয়ে অসমত ইতিমধ্যে এইসমূহ বক্তব্য জনসাধাৰণৰ আগত ৰাখি আহিছে আৰু তেওঁলোকে স্পষ্টভাৱে ক'ব বিচাৰিছে যে এইবাৰ অসমত বিজেপি চৰকাৰ গঠনত কোনো বাধা দিব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে ভাৰতীয় জাতীয় কংগ্ৰেছে ক'ব বিচাৰিছে যে অসমত বিগত 5 বছৰত বিকাশৰ নামত কেৱল মাত্ৰ দুৰ্নীতি হৈছে। জাতীয় কংগ্ৰেছে উল্লেখ কৰিছে যে অসমত কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে বৃহৎ পৰিমাণৰ ভূমি কেলেংকাৰীত জড়িত হৈ আছে। বহু হাজাৰ বিঘা মাটি মুখ্যমন্ত্ৰীৰ পৰিয়ালে দখল কৰিছে বা কেলেংকাৰীত জড়িত হৈ আছে। অসমৰ যিসমূহ অফিচ কাছাৰী আছে সেইসমূহৰ পৰা দুৰ্নীতি এতিয়াও নাইকিয়া হোৱা নাই। অসমত আন্তঃগাঁথনি দুৰ্বল হৈ আছে। ৰাস্তা ঘাট, চিকিৎসালয়, শিক্ষাৰ অৱস্থা এতিয়াও অসমত তথৈবচ বুলি জাতীয় কংগ্ৰেছৰ ফালৰ পৰা ইতিমধ্যে দাবী জনাইছে। তেওঁলোকে ক'ব বিচাৰিছে বিগত 5 বছৰত কেৱল মাত্ৰ অসমত সিন্ডিকেট চলিছে, কমিশ্যন ৰাজ চলিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই। তেওঁলোকে কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলে প্ৰতি বছৰে 1 লাখ চাকৰি দিব, কিন্তু এতিয়া তেওঁ 5 বছৰত মাত্ৰ দিছে 1.5 লাখ চাকৰি। গতিকে জাতীয় কংগ্ৰেছৰ মতে এয়াও হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ নিবনুৱা যুৱক যুৱতীৰ প্ৰতি চৰম প্ৰবঞ্চনা। গতিকে জাতীয় কংগ্ৰেছে অভিহিত কৰিছে যে যি সিন্ডিকেট ৰাজ চলি আছে তাৰ কাৰণে অসমত বস্তুৰ দাম বাঢ়িছে আৰু হিতাধিকাৰী সৃষ্টি কৰি অসমৰ যি ৰাজকোষ আছে সেই ৰাজকোষ দুৰ্বল কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰ নিৰ্বাচিত হোৱাৰ ৰাস্তা মুঠেও মসৃণ নহয়, কাৰণ অসমৰ মুখ্যমন্ত্ৰী তথা তেওঁৰ যিসমূহ মন্ত্ৰী বিধায়ক আছে তেওঁলোকে জনসাধাৰণৰ কাৰণে ভাল ধৰণে কাম কৰা নাই। গতিকে এইবাৰ অসমত মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। জাতীয় কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিব বুলি জাতীয় কংগ্ৰেছে দাবী জনাই আহিছে। কিন্তু আমি অপেক্ষা কৰিব লাগিব নিৰ্বাচনৰ ফলাফলৰ দিনলৈকে। আশা কৰা ধৰণে সম্ভাৱনীয় হৈ নুঠিবও পাৰে। বিগত সময়ত এনেকুৱা উদাহৰণ আমি বহুত দেখিছোঁ। আপুনি কি ভাবে, ভাৰতীয় জনতা পাৰ্টি নে কংগ্ৰেছ, কোনটো দলে অসমত শেষ হাঁহি মাৰিব? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? কোনজন ৰাজনৈতিক নেতাই অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব? ভিডিঅ' যদি চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।